T20 ৱৰ্ল্ড কাপ 2026 প্ৰথম ৰাউণ্ড শেষ। গ্ৰুপ ষ্টেজৰ মেটচ ইতিমধ্যে শেষ হ'ল। টীম ইণ্ডিয়া 4খনকৈ মেটছত জয়ী হ'ল। তথাপিও আশ্বস্ত নহয় ক্ৰিকেট অনুৰাগী, ক্ৰিকেট বিশেষজ্ঞ, ইভেন ভাৰতীয় ক্ৰিকেটাৰসকল। এনেকুৱা কি হ'ল যে T20 ৱৰ্ল্ড কাপ খেলাৰ পূৰ্বে যিটো টীম ফিয়াৰলেছ ক্ৰিকেট খেলিছিলে, ৱৰ্ল্ড কাপ ষ্টাৰ্ট হোৱাৰ লগে লগে এই টীমটোৰ ৰঙেই সলনি হৈ গ'ল। টীম ইণ্ডিয়াৰ বেটাৰসকল ষ্ট্ৰাগল কৰা দেখিবলৈ পালোঁ। যি ধৰণে জয়ী হ'ব লাগিছিলে কনভিনচিংলি, সেই ক্ষেত্ৰত ক'ৰবাত ষ্ট্ৰাগল কৰা যেন অনুভৱ হৈছে। এনেকুৱা কি হ'ল আপোনালোকে কমেণ্টত জনাব। কিন্তু আজি আলোচনা কৰিব বিচাৰিছোঁ 22 ফেব্ৰুৱাৰীত ভাৰত আৰু ছাউথ আফ্ৰিকাৰ এগেইনষ্টত হ'ব লগা এই মেটচখনৰ বিৰুদ্ধে। কাৰণ ছুপাৰ 8ৰ এখন প্ৰথম ভাৰতৰ মেটচ আৰু এই মেটচখনৰ ওপৰত যথেষ্ট কিছু নিৰ্ভৰ কৰিব। কোন ৰিপ্লেচ কৰিব কাক, কি হ'ব ভাৰতৰ প্লেয়িং 11, কি হ'ব ৰণনীতি। কাৰণ এই টীমটোৱে ফাইনেলত অলমষ্ট ভাৰতক চেকমেট দিছিলে। অৰ্থাৎ ভাৰতৰ পৰা বিশ্বকাপৰ ট্ৰফি অলমষ্ট লৈ গৈছিলে, যদিহে সেই আইকনিক কেটছটো লং অফ সূৰ্য কুমাৰ যাদৱ, মনত আছে নিশ্চয়। সূৰ্য কুমাৰ যাদৱে সেই যে লং অফৰ কেটছটো ধৰিছিলে ডেভিড মিলাৰৰ, এই কেটছটোৱে মেটচ হৈ গৈছিলে। গতিকে সেই টীমটোৱে নিশ্চয়কৈ পুতক তুলিবৰ কাৰণে চেষ্টা কৰিব। নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত এই মেটচখন অনুষ্ঠিত হ'ব। কিন্তু এইবাৰ বহুতকেইটা কিন্তু কাৰণ নিৰ্ভৰ কৰি আছে। যিটো সময়ত আমি দেখিবলৈ পাইছিলোঁ যে টীম ইণ্ডিয়াত কোনো ধৰণৰ সমস্যা নাই, টীম ইণ্ডিয়া একদম পূৰা ফাৰু ফৰ্মত আছে, 300তকৈ অধিক ৰান কৰিব আৰু যিকোনো টীম আহিলেই টীম ইণ্ডিয়াক একদম ডেঞ্জাৰাছ বা ডমিনেট কৰাৰ ৰূপত টীম ইণ্ডিয়া থাকিব। কিন্তু কি হ'ল, এতিয়া টীম ইণ্ডিয়াৰ প্লেয়াৰৰ ওপৰত বহুত কুৱেশ্যন, প্লেয়িং 11ৰ ওপৰত কুৱেশ্যন। যেতিয়া লীগ ষ্টেজ খেলি আছিলে বা তাৰ পূৰ্বে খেলি আছিলে, সঞ্জু চেমছন ফৰ্মত নাছিলে, অভিষেক শৰ্মা আৰু ঈশান কিষাণ ফৰ্মত আছিলে আৰু তেওঁলোকে তাবৰতোৰ এটা অপেনিং দিছিলে। কিন্তু ৱৰ্ল্ড কাপ ষ্টাৰ্ট হ'ল, অভিষেক শৰ্মা এতিয়ালৈকে 1 ৰান কৰিব পৰা নাই। অৰ্থাৎ এতিয়ালৈকে 3টা ডাক, লাষ্ট 8খন মেটছৰ এয়া 5 নম্বৰ ডাক। এতিয়া কনচাৰ্ণ, কাৰণ ছুপাৰ 8ৰ এখন ডাঙৰ মেটচ ছাউথ আফ্ৰিকাৰ এগেইনষ্টত। গতিকে এই মেটচখনত অভিষেক শৰ্মাৰ যি কনফিডেঞ্চ, সেয়া ইয়াত আঘাত কৰা নাইতো। কাৰণ অভিষেক শৰ্মা যি ধৰণে স্বভাৱসুলভভাৱে খেল খেলে, আমি তেনেকুৱা খেল খেলাটোৱে বিচাৰোঁ। কিন্তু যদি তেখেতৰ ফৰ্ম বা ক্লাছৰ ওপৰত এয়া প্ৰশ্ন নহয়, যদি তেখেতে মানসিকভাৱে এই বোজা কঢ়িয়াই লৈ ফুৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ অসুবিধাত পৰিব। এতিয়া বিভিন্নজনে ক'ব বিচাৰিছে, বিভিন্নজনে কৈছে যে তিলক বৰ্মা প্ৰত্যেকখন মেটচতে ষ্টাৰ্ট পাইছে, কিন্তু যি ধৰণে তেখেতে ৰান কৰিব লাগিছিল সেই ধৰণে ৰান কৰা নাই। যি ধৰণে তেখেতৰ ষ্ট্ৰাইক ৰেট হ'ব লাগিছিল সেই ধৰণৰ ষ্ট্ৰাইক ৰেট নাই। একেখন পিটছত ঈশান কিষাণে যি ধৰণে খেল খেলিছে, তিলক বৰ্মাই খেলিব পৰা নাই। শিৱম ডুবে যি ধৰণে খেলিছে, হাৰ্দিক পাণ্ডিয়া যেনেকৈ খেলিছে, এইগৰাকী ষ্ট্ৰাইক ৰেটৰ ওপৰত এতিয়া কুৱেশ্যন কৰিছে। বহুতে কৈছে সঞ্জু চেমছন আহিব লাগে তিলক বৰ্মাৰ স্থানত। আপোনালোকে কি ভাবে? তিলক বৰ্মাৰ স্থানত যদি সঞ্জু চেমছন আহে, ইয়াত টীম ইণ্ডিয়াক কেনেকুৱা ধৰণে সহায় কৰিব পাৰে? কাৰণ সঞ্জু চেমছনে এখন মেটছত 7টা বল খেলি 22 ৰান কৰিছে নামিবিয়াৰ এগেইনষ্টত। তাৰ পূৰ্বে 5খনকৈ মেটছত নিউজিলেণ্ডৰ বিৰুদ্ধে স্থান পাইছিলে বা সুযোগ পাইছিলে, কিন্তু বৰ বিশেষ একো কৰিব পৰা নাছিলে, তেখেত ফৰ্মত নাছিলে। এতিয়া ফৰ্মত আৰু এগৰাকী খেলুৱৈ নাই, সেয়া হ'ল অভিষেক শৰ্মা। কিন্তু আমি জানো যে অভিষেক শৰ্মা যিদিনাখন বেটত লাগিব, সেইদিনাখন বিৰোধী টীমৰ একদম পূৰা গত্যান্তৰ নাই। কিন্তু এতিয়া বিভিন্ন সমস্যাৰ মাজতে আৰু এটা সমস্যা হৈছে যে টীম ইণ্ডিয়াৰ ৰান ৰেট মিডল অভাৰত, ফাৰ্ষ্ট 6 অভাৰ, তাৰপিছত ফাৰ্ষ্ট 10 অভাৰ। এতিয়া ছাউথ আফ্ৰিকাৰ এগেইনষ্টত যিখন পিটছত খেল খেলিব, সেইখন পিটছত ছাউথ আফ্ৰিকা অলৰেডি 3খনকৈ মেটচ খেলিছে। তেওঁলোক বেছি অভ্যস্ত হৈ পৰিছে ক্ৰিকেট গ্ৰাউণ্ডৰ প্ৰতি। গতিকে এই মুহূৰ্তত ভাৰত আৰু আফ্ৰিকাৰ মাজত যি মেটচ হ'ব, এয়া অলমষ্ট 50-50 হৈ আছে। ইয়াৰ পূৰ্বে হয়তো আমি কৈছিলোঁ যে 70-30 হৈ আছিলে, কিন্তু ছাউথ আফ্ৰিকাই এইখন মেটচত কিন্তু সোধাই নেৰে, ভাৰতক পুতক ল'বৰ কাৰণে চেষ্টা কৰিব। গতিকে ভাৰতৰ অপেনিং দ্বয় অৰ্থাৎ অভিষেক শৰ্মা আৰু ঈশান কিষাণে কেনেকৈ ষ্টাৰ্ট কৰে আৰু 3 নম্বৰ স্থানত কোন খেলে, সঞ্জু চেমছন নে তিলক বৰ্মা, সেয়া হ'ব লক্ষণীয়। কিন্তু আপোনালোকে কি ভাবে কমেণ্টত জনাব। নমস্কাৰ।